হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি ভীম ইউপিআই মোবাইল এপটো ব্যৱহাৰ কৰি আহি আছে আৰু তাৰ ট্ৰানজেকশ্যন ষ্টেটমেণ্ট আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ ডাউনলোড কৰিব পাৰিব। আচলতে কি হয়, আমি যে ভীম ইউপিআইৰ পৰা পইচা ট্ৰেন্সফাৰ কৰি থাকোঁ, কিবা কিনো, এনেকৈ আপোনাৰ কেতিয়াবা দৰকাৰ হ'ব পাৰে, কেতিয়াবা প্ৰয়োজন হ'ব পাৰে যে আপুনি এই মাহটোত কিমানখিনি খৰচ কৰিলে বা ক'ত আপুনি ট্ৰানজেকশ্যন কৰিলে যদি আপুনি চাব বিচাৰে, বা কেতিয়াবা ধৰি লওক আপুনি ক'ৰবাত আপোনাৰ ভীম ইউপিআইৰ ট্ৰানজেকশ্যন ষ্টেটমেণ্টখিনি দিবলগীয়া হ'ব পাৰে। তো এনেতে আপুনি যদি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। এতিয়া বলক আমি ভীম ইউপিআই মোবাইল এপটোত গুচি যাওঁ। চাওক, আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীনত আহিছোঁ আৰু ভীম ইউপিআইটো অ'পেন কৰি লৈছোঁ। অ'পেন হোৱাৰ পাছত মই ইয়াত ফিংগাৰপ্ৰিণ্ট লগইনটো ছেট কৰি ৰাখিছোঁ, সেইকাৰণে তাৰ মাধ্যমত লগইন হৈ যাম। আপুনি যদি এমপিন ৰাখিছে তেতিয়া এমপিনৰ মাধ্যমত লগইন হ'ব পাৰে। এতিয়া চাওক, আমি আমাৰ একাউণ্টটোত লগইন হৈ গৈছোঁ। যিহেতু আমাক ট্ৰানজেকশ্যন ষ্টেটমেণ্টৰ দৰকাৰ, সেইকাৰণে একেবাৰে তললৈ আহিম আৰু ইয়াত হিষ্টৰীৰ ওপৰত আমি ক্লিক কৰি দিম। হিষ্টৰীৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে লাষ্ট কেইটামান ট্ৰানজেকশ্যন আপোনাক প্ৰথমটো পেজতে দেখুওৱা হ'ব। এতিয়া ওপৰত যে ট্ৰানজেকশ্যন হিষ্টৰী লিখি থৈ দিয়া আছে তাৰ জাষ্ট ওচৰতে এটা ডাউনলোড চিম্বল দেখা পোৱা যাব, সেইটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। সেই ডাউনলোড চিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি ইয়াত ডেট ৰেঞ্জ চিলেক্ট কৰিব লাগিব। যদি আপুনি লাষ্ট মাহৰ ট্ৰানজেকশ্যন ষ্টেটমেণ্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়া লাষ্ট মাহ চিলেক্ট কৰক, বা লাষ্ট 3 মাহৰ কাৰণে লাষ্ট 3 মান্থ চিলেক্ট কৰক, লাষ্ট 6 মাহৰ কাৰণে লাষ্ট 6 মান্থ চিলেক্ট কৰক। এতিয়া আপুনি ইয়াত কাষ্টম ডেটো চিলেক্ট কৰিব পাৰে। যদি আমি কাষ্টম ডেটটো চিলেক্ট কৰোঁ, এতিয়া চাওক ইয়াত ফ্ৰম ডেট আৰু টু ডেট চিলেক্ট কৰিব লাগিব। যেতিয়াৰ পৰা ষ্টেটমেণ্ট লাগে সেইটো ফ্ৰম ডেটত ভৰাওক, আৰু যেলৈকে লাগে সেইটো টু ডেটত ভৰাই ডাউনলোড ষ্টেটমেণ্ট কৰিব পাৰে। যিহেতু এতিয়া আমাৰ লাষ্ট মাহটোৰ ষ্টেটমেণ্টৰ দৰকাৰ, সেইকাৰণে লাষ্ট মান্থ চিলেক্ট কৰিম আৰু ডাউনলোড ষ্টেটমেণ্টৰ ওপৰত ক্লিক কৰিম। এটা কথা মন কৰিব, এইটো HTML ফাইলতহে ডাউনলোড হ'ব। এতিয়া ডাউনলোড ষ্টেটমেণ্টৰ ওপৰত ক্লিক কৰি দিওঁ। চাওক, আমাৰ ষ্টেটমেণ্টটো ডাউনলোড হৈ গ'ল আৰু অ'পেন কৰিবলৈ কোৱা হৈছে। আমি WPS অফিচটোৰ মাধ্যমত অ'পেন কৰিলোঁ। আপুনি যিকোনো এটা এপৰ মাধ্যমত আপুনি অ'পেন কৰিব পাৰে। যেতিয়া সেইটোৰ ওপৰত ক্লিক কৰিম তেতিয়া আপোনাৰ ট্ৰানজেকশ্যন হিষ্ট্ৰীটো ইয়াত দেখা পোৱা যাব, ট্ৰানজেকশ্যন ষ্টেটমেণ্টটো দেখা পোৱা যাব, যিখিনি ডেট ৰেঞ্জ আপুনি চিলেক্ট কৰিলে। ইয়াত আপোনাৰ কোনটো একাউণ্টৰ পৰা পইচা গৈছে, কোনটো একাউণ্টলৈ গৈছে, ছাকচেছ হৈছে নে নাই, ট্ৰানজেকশ্যন পে'মেণ্টছ যিটো ৰেফাৰেঞ্চ নম্বৰ সেইটো ইয়াত দেখুওৱা হৈছে, কিমান পইচা কৰিছে, চববিলাক আপুনি এই ষ্টেটমেণ্টটোত পাব। আকৌ কেতিয়াবা কি হয়, আপুনি ষ্টেটমেণ্টটো আপোনাৰ মোবাইলত বিচাৰি নাপায় ডাউনলোড কৰাৰ পাছত। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ ষ্ট'ৰেজত গুচি যাওক। এতিয়া চাওক, মই ষ্ট'ৰেজ খুলি ৰাখিছোঁ, মানে ফাইল মেনেজাৰ খুলি ৰাখিছোঁ। ইয়াত আপুনি ভালদৰে চাব, এটা চাৰ্চ অপশ্যন পাব, মানে চাৰ্চ চিম্বল এটা পাব, তাৰ ওপৰত ক্লিক কৰক আৰু তাত লিখক HTML, কাৰণ HTML ফাইলত এইটো যে ডাউনলোড হৈছিলে .html লেখা থকা ফাইলটোৰ পিছফালে। গতিকে HTML লিখাৰ লগে লগে তলত যিকেইটা আপুনি ডাউনলোড কৰিছে HTML ফাইল চব আহি যাব। তাৰ ভিতৰত আপুনি চাই লওক কোনটো ডাউনলোড হৈছে। এতিয়া মোৰ এইটো যে লাষ্ট ট্ৰানজেকশ্যনটো আছে, প্ৰথমটো ওপৰটো এইটোৱে হয় HTML ফাইল, যিটোৰ ষ্টেটমেণ্ট আমি এইমাত্ৰ ডাউনলোড কৰিলোঁ। বন্ধুসকল, এনেকৈয়ে আপুনি যদি ভীম ইউপিআইৰ ট্ৰানজেকশ্যন ষ্টেটমেণ্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে।